আমি আজি 17টা ৰাস্তা আধাৰশিলা আমি স্থাপন কৰিছোঁ আৰু সমষ্টিৰ বিভিন্ন গ্ৰামাঞ্চল এই ৰাস্তাখিনিয়ে গ্ৰামাঞ্চল মানে এই ৰাস্তাখিনি গ্ৰামাঞ্চলৰ মাজেৰে বিশেষকৈ কৃষক ৰাইজৰ বসতি প্ৰধান অঞ্চলবিলাকৰ মাজেদি যোৱা এইবিলাক পথ এই পথখিনি খুব জলদি শেষ হ'ব ইতিমধ্যে কাম আৰম্ভ কৰা হৈছে সব ঠিকাদাৰে কাম আৰম্ভ কৰিছে আমি ধৰক আমি জানুৱাৰীৰ ভিতৰত আমি এই কামবিলাক সম্পূৰ্ণ হৈ যাব বুলি আশা ৰাখিছোঁ আৰু তেতিয়া জনসাধাৰণৰ যাতায়াতৰ লগতে আমাৰ অঞ্চলবিলাকৰ উন্নয়নৰ ক্ষেত্ৰত গতি নিশ্চয় পাব উন্নয়নৰ গতি বৃদ্ধি হ'ব আৰু কমিউনিকেশ্যন যেতিয়া ভাল হয় তেতিয়া মানে উন্নয়নটো বেছি হয় আৰু সেইকাৰণে আমি আশা ৰাখিম যে অহা দিনখিনিৰ ভিতৰত আমগুৰি সমষ্টিৰ বিভিন্ন অঞ্চলত জনসাধাৰণে অতি সুন্দৰভাৱে তেখেতসকলে কাম কৰা এটা পৰিৱেশ তেখেতসকলে পাব নহয় সহজতে টকা ঘটা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এনেকুৱা ধৰণে টকা ঘটা যিটো হেৰি আছে সেইটো বন্ধ কৰা হৈছে এইটো কাকো মানে তেনেকুৱা ধৰণে ইলিগেলি এনেকুৱা ধৰণে পইচা ঘটাটো কেতিয়াও কৰিব নোৱাৰে এতিয়া টাচ খেলি পেলাই পইচা ঘটিব পাৰে সেইটোতো এলাউ কৰিব নোৱাৰে এতিয়া সেইকাৰণে যদি যিটো নীতিগতভাৱে পইচা ঘটা নহয় আৰু যিটো মানে এলাউ কৰা নহয় বা সমাজখনত বা দেশখনত নিয়ম নাই তেতিয়াহ'লে সেই নিয়মটো নোহোৱাটো কেতিয়াও কৰিব নোৱাৰে আৰু আমাৰ শিৱসাগৰত মই দেখিছোঁ শিৱসাগৰত তেনেকুৱা বহুত ঘটনা ওলাই আছে এই ঘটনাবিলাকে শিৱসাগৰখনক যথেষ্ট অপমানিত কৰিছে আচলতে শিৱসাগৰ গোটেই অসমৰ ভিতৰতে ঐতিহাসিকভাৱে বা শিক্ষা দীক্ষা সকলো দিশতে সকলো মানুহে শিৱসাগৰলৈ চাই থাকে কিন্তু যোৱা সময়ছোৱাত শিৱসাগৰত যিমানবিলাক ঘটনা মানে ঘটি আছে যিবিলাক ঘটনা এইবিলাক ঘটনাই আমাৰ শিৱসাগৰৰ যিটো অতি উচ্চ মানে সকলোৱে সন্মান কৰা যিটো আমাৰ সন্মান আছিলে এই সন্মানটো কিন্তু আমি বহু ধৰণে হেৰুৱাইছোঁ বুলি মই ভাবিছোঁ সেইকাৰণে আমি সকলোৰে দায়িত্ব আছে যে শিৱসাগৰখনক আমি পুনৰ স্বৰ্গদেউসকলৰ দিনৰ পৰা বিখ্যাত এই জেগাটুকুৰক আমি ভালকৈ আগুৱাই লৈ যোৱা উচিত